এক ডাঙৰ খবৰ লাইছো আপোনালোকৰ বাবে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে নিয়ম উলংঘাৰ অভিযোগত এই যাত্ৰাৰ বিৰুদ্ধে যোৰহাটত গোচৰ ৰুজু কৰিছে কংগ্ৰেছৰ ন্যায় যাত্ৰাৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰিছে মই পুনৰ জনাইছো ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিৰুদ্ধে অসমত এক গোচৰ ৰুজু হৈছে এক অভিযোগ অনুসৰি সৰকাৰী নীতি নিৰ্দেশনা উলংঘা কৰি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা চলোৱাৰ বাবে এই গোচৰ ৰুজু কৰা হৈছে খবৰ অনুসৰি যোৰহাট চহৰৰ ভিতৰৰ নিৰ্ধাৰিত পথৰ হলনি আন এটা পথৰে ভাৰত জোড়ো ন্যায় যাত্ৰা যোৱাৰ ফলত চহৰখনত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয় চহৰখনত অনুমোদিত পথৰ পৰিৱৰ্তে আন এটা পথৰে যোৱাৰ অভিযোগত ভাৰত জোড়ো ন্যায় যাত্ৰা আৰু ইয়াৰ মুখ্য আয়োজকৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিছে এগৰাকী আৰক্ষী বিষয়া জনোৱা মতে যোৰহাটৰ কেবি ৰোডৰ পৰা ন্যায় যাত্ৰা আৰম্ভ কৰিবলৈ অনুমতি দিয়া হৈছিল কিন্তু এই যাত্ৰা অনুমোদিত পথৰ পৰিৱৰ্তে চহৰখনৰ ভিতৰলৈ আন এটা পথেৰে যোৱাৰ ফলত অঞ্চলটোত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছিল ন্যায় যাত্ৰাৰ সময়ত একাংশ লোকে বেৰিকেড ভাঙিবলৈ উত্তেজিত হৈছিল আৰু কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰিছিল বুলি অভিযোগ উত্থাপন কৰি যোৰহাট সদৰ থানাত এই যাত্ৰা আৰু ইয়াৰ মূল আয়োজকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰক্ষী বিষয়াগৰাকীৰ মতে এই গোচৰত উল্লেখ আছে যে ন্যায় যাত্ৰাৰ জিলা প্ৰশাসনৰ নিয়ম মানি চলা নাছিল আৰু ই পথ সুৰক্ষাৰ নিয়ম উলংঘা কৰিছিল কিন্তু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই ঘটনাক যাত্ৰাত অপ্ৰয়োজনীয় বাধা সৃষ্টিৰ কৌশল বুলি অভিহিত কৰিছে তেওঁ কয় যে পিডব্লিউডি পইণ্টত যাতায়াত পথ পৰিৱৰ্তন কৰিবলৈ আৰক্ষী মুতায়ন কৰা হোৱা নাছিল নিৰ্দিষ্ট পথটো অতি ছুটি আছিল আৰু আমাৰ লগত বহুত ভিৰ আছিল হে আমি কেইমিনিটমানৰ বাবে আন এটা পথলৈ যাত্ৰা কৰিলো তেওঁ অভিযোগ কৰে যে এই যাত্ৰাই অসমত প্ৰথম দিনাই পোৱা সফলতাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে আৰু এতিয়া ইয়াক বিফল কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আমি কৈছো যে চহৰৰ ভিতৰলৈ যাব নালাগে যি বিকল্প পথ বিচৰা হোক অনুমতি দিয়া হ'ব কিন্তু যদি কোনোবাই চহৰৰ ভিতৰলৈ যাবলৈ জোৰ কৰে তেন্তে আমি আৰক্ষীৰ ব্যৱস্থা নকৰো তাৰ পাছতো আজি পুৱা মাজুলীত ৰাহুল গান্ধী উপস্থিত হৈছে মাজুলীৰ কমলাবাৰী চাৰিআলিত তেওঁ ন্যায় যাত্ৰা অংশ ল'ব ইয়াৰ পিছতে তেওঁ আউনিয়াটি সত্ৰলৈ যাব আৰু ৰাজ্যৰ সৈতে আলোচনাত মিলিত হ'ব পিছত জেৰাইংমুখত ন্যায় যাত্ৰা কৰি ৰাহুল গান্ধীৰ যাত্ৰা ঢকুৱাখানালৈ ৰাওনা হ'ব এতিয়া সকলো জনতাৰ মনত এটাই প্ৰশ্ন যে ৰাহুল গান্ধীৰ এই ন্যায় যাত্ৰা সফল হ'বনে নাই কিয়নো সাহকীয় পক্ষই এতিয়া উঠি পৰি লাগিছে এই ন্যায় যাত্ৰাক বাধা দিবলৈ এই প্ৰতিবেদনটিত মোক সহায় সহযোগিতা কৰিলে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ আৰু ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ